নমস্কাৰ ডক্টৰ স্বাতি কিৰণৰ সম্পাদনাত অসমীয়া চুটিগল্প বেজবৰুৱাৰ পৰা সাম্প্ৰতিকলৈ ইতিমধ্যে দুটা খণ্ড প্ৰকাশ পাই ওলাইছে। অসমীয়া চুটিগল্পই বিৱৰ্তন আৰু সম্পৰীক্ষাৰ এক দীঘলীয়া পৰিক্ৰমা অতিক্ৰম কৰি আহি আজি এনেকুৱা এটা পৰ্যায় পাইছেহি য'ত অসমীয়া গল্পই বিশ্ব সাহিত্যৰ গল্পৰ লগতো ফেৰ মাৰিব পৰা হৈছে, য'ত অসমীয়া গল্পই পৰম্পৰা বিমুখ হৈ একোটা ক্ৰাফ্টত পৰিণত হৈছে। আৰু অসমীয়া গল্পৰ এই বিৱৰ্তন বা এই সম্পৰীক্ষা অসমীয়া সাহিত্যৰ অন্যান্য বিধাসমূহৰ তুলনাত অধিক খৰতকীয়া আৰু অধিক সমৃদ্ধ বুলি মই ব্যক্তিগতভাৱে বিশ্বাস কৰোঁ। গ্ৰন্থখনৰ কেইবাটাও দিশে পাঠক সমাজৰ মনোযোগ আকৰ্ষণ কৰিব। তাৰ ভিতৰতে এটা দিশ হৈছে যে অসমীয়া সাহিত্য যিহেতু আলোচনী কেন্দ্ৰিক, গতিকে অসমীয়া গল্পৰ বিষয়েও যেতিয়া অধ্যয়ন হয় সততে দেখা যায় যে সেই আলোচনাসমূহ আচলতে আলোচনী কেন্দ্ৰিক হয়, যেনে ৰামধেনু যুগৰ গল্প, আবাহন যুগৰ গল্প বা জোনাকী যুগৰ গল্প। কিন্তু এইখন গ্ৰন্থত একোজন গল্পকাৰৰ তেওঁ ব্যক্তিগত গল্পৰ যি সৃষ্টি বা তেওঁ ব্যক্তিগত যি সৃষ্টি, সেই সৃষ্টিৰ মাজেৰে গ্ৰন্থখনত আলোচনা কৰা হৈছে গল্পকাৰজনক বা ব্যক্তিগতভাৱে একোজন গল্পকাৰক গুৰুত্ব দিয়া হৈছে আৰু তেওঁলোকৰ সেই গল্পৰ বিষয়ে আলোচনা কৰা হৈছে। কেৱল আৰু কেৱল মাত্ৰ কাহিনী আলোচনাতে বা কাহিনী অধ্যয়নতে গ্ৰন্থখন সীমিত হৈ থকা নাই। গল্পকাৰ একোজনৰ গল্পৰ বিষয়বস্তু বা থিম, মটিভ, আংগিক, ভাষাশৈলী, এই সকলোবিলাক বস্তু আচলতে বা এই সকলোবিলাক দিশ আলোচনাৰ মাধ্যমলৈ অনা হৈছে। যিহেতু শিৰোনামতে আছে বেজবৰুৱাৰ পৰা সাম্প্ৰতিকলৈ, গতিকে নিঃসন্দেহে লক্ষ্মীনাথ বেজবৰুৱাৰ গল্পৰ বিষয়ে আলোচনা আছে, সৈয়দ আব্দুল মালিকৰ গল্পৰ বিষয়ে আলোচনা আছে, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ গল্পৰ বিষয়ে আলোচনা আছে, সৌৰভ কুমাৰ চলিহাৰ গল্পৰ বিষয়ে আলোচনা আছে, ভৱেন্দ্ৰনাথ শইকীয়াৰ গল্পৰ বিষয়ে আলোচনা আছে, নিৰুপমা বৰগোহাঁইৰ গল্পৰ বিষয়ে আলোচনা আছে, অৰূপা পতংগীয়া কলিতাৰ গল্পৰ বিষয়ে আলোচনা আছে। এই প্ৰথম খণ্ডটোত অনুৰাধা শৰ্মা পূজাৰীৰ গল্পলৈকে আলোচনা কৰা হৈছে আৰু দ্বিতীয়টো খণ্ডত অৰ্থাৎ সাম্প্ৰতিক অসমীয়া চুটিগল্পত সাম্প্ৰতিক অসমীয়া গল্পৰ ক্ষেত্ৰখনত যিকেইজন প্ৰতিনিধিস্থানীয় গল্পকাৰে অসমীয়া চুটিগল্পৰ এই ধাৰাটোক আগবঢ়াই নিছে তেওঁলোকৰ গল্পৰ বিষয়ে আলোচনা আছে। উদাহৰণস্বৰূপে ইমৰান হুছেইন, মৌচুমী কন্দলী, গীতালী বৰা, সঞ্জীৱ পল ডেকা, পঞ্চানন হাজৰিকা, জুৰি বৰুৱা, মনোৰঞ্জন বড়ি, নমিতা বৈশ্য, এইসকল গল্পকাৰৰ গল্পৰ বিষয়ে আলোচনা হৈছে। আশা কৰোঁ অসমৰ বৌদ্ধিক সমাজে গল্প বিষয়ক এই গ্ৰন্থখনক যেন আঁকোৱালি লয়, মৰম দিয়ে। ধন্যবাদ।